49 নং ডিমৌ গাঁও পঞ্চায়তৰ মই আঞ্চলিক সদস্যা হিচাপে মই প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই বহুত ভোটত জয়লাভ কৰিছোঁ আৰু এইটো মোৰ জয়লাভ নহয়, মোৰ ডিমৌবাসী ৰাইজৰ জয়লাভ হয়। ডিমৌবাসী ৰাইজে মোক ইমান মৰম কৰি আদৰি লৈছে, মই তাৰ কাৰণে বহুত বহুত ধন্যবাদ দিওঁ ডিমৌবাসী ৰাইজক। কিন্তু মই কতদিনৰ পৰা মই বিজেপিৰ ভাৰতীয় জনতা পাৰ্টিৰ জিলাৰ মহিলা মৰ্চাৰ ভাইচ প্ৰেছিডেণ্ট দায়িত্বত আছিলোঁ, আগতে জেনেৰেল ছেক্ৰেটাৰী দায়িত্বত আছিলোঁ। মই বিজেপিৰ কাৰ্যকৰ্তা আছিলোঁ 6-7 বছৰ হ'ল আৰু কিন্তু লাষ্টত গৈ মোক টিকেট প্ৰদান কৰা নহ'ল, টিকেট নিদিলে আৰু টিকেট নিদিওঁতে মোক ৰাইজে ইমান দিনে মই বিজেপিৰ কাৰ্যকৰ্তা যিহেতু আছিলোঁ, মোৰ ডিমৌবাসী ৰাইজে নাই টিকেট নিদিলেও আপুনি নিৰ্দলীয় উঠিব লাগে বুলি কোৱা হেতুকে মই নিৰ্দলীয় উঠিছিলোঁ, প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলোঁ আৰু সেই হিচাপে ৰাইজে মোক জিকাই লৈ গ'ল। ৰাইজে যেনেধৰণে মোক ক'লে আৰু সেনেদৰে উত্তৰ দিলে, মই সেইকাৰণে বহুত সুখী আৰু আগন্তুক দিনতো ৰাইজৰ পৰামৰ্শ লৈ আগবাঢ়ি যাম। প্ৰচাৰ অভিযানটো টিকেটটো নিদিলে আৰু প্ৰচাৰ অভিযানটো বিৰাট তেওঁলোকে জোৰদাৰ চলাইছিলে। ইয়াতে আমাৰ ডাঙৰ ডাঙৰ নেতা আহিছিলে আৰু আমাৰ দল সংগঠন গোটেইখিনি লাগি ধৰিছিলে, মই সেইটো স্পষ্টভাৱে ইয়াতে মই দেখা পাইছিলোঁ আৰু দল সংগঠন গোটেইখিনি লাগি মেলি আৰু মোক আজি মানে তেওঁলোকে হাৰাবৰ কাৰণে চেষ্টা কৰিছিলে, কিন্তু ৰাইজে তাৰ প্ৰত্যুত্তৰ দিলে আৰু ৰাইজে মোক জিকাই লৈ আহিলে। মই সম্পূৰ্ণ নিকাহ আৰু দুৰ্নীতিমুক্ত মোৰ পঞ্চায়তটো মই কৰিব বিচাৰোঁ আৰু আজিৰ দিনত আমাৰ চৰকাৰেতো কৈ আছে দুৰ্নীতিমুক্ত হৈ আছে বুলি, কিন্তু আমাৰ বহুত পঞ্চায়তত দুৰ্নীতিমুক্ত হোৱা নাই। আমাৰ বিভিন্ন আঁচনিবোৰ আহিছে, যোগ্য মানুহে পোৱা নাই, সেইবোৰ দায়িত্ব মোৰ হয় এতিয়া। মই সেইখিনি গোটেইখিনি নোপোৱা মানুহবোৰকো মই কেনেধৰণে দিব পাৰিম আৰু আগন্তুক পঞ্চায়তত আমাৰ ডিমৌ পঞ্চায়তখন কেনেকৈ ডেভেলপমেণ্ট মই কৰিব পাৰোঁ, কেনেকৈ উন্নয়নমূলক কামবোৰ কৰিব পাৰোঁ, সেইবোৰ মই বিচাৰ বিবেচনা কৰি আৰু মোৰ আছে মেম্বাৰবোৰ থাকিব, আমাৰ পঞ্চায়ত আমাৰ এতিয়া গঠন হ'ব, সেইখিনি গোটেইখিনি লৈ আমি ধুনীয়াকৈ আগবাঢ়ি যাম বুলি প্ৰতিশ্ৰুতি কৰিছোঁ ৰাইজৰ আগত। 49 নং ডিমৌ গাঁও পঞ্চায়তৰ মই আঞ্চলিক সদস্যা হিচাপে মই প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই বহুত ভোটত জয়লাভ কৰিছোঁ আৰু এইটো মোৰ জয়লাভ নহয়, মোৰ ডিমৌবাসী ৰাইজৰ জয়লাভ হয়। ডিমৌবাসী ৰাইজে মোক ইমান মৰম কৰি আদৰি লৈছে, মই তাৰ কাৰণে বহুত বহুত ধন্যবাদ দিওঁ ডিমৌবাসী ৰাইজক। কিন্তু মই কতদিনৰ পৰা মই বিজেপিৰ ভাৰতীয় জনতা পাৰ্টিৰ জিলাৰ মহিলা মৰ্চাৰ ভাইচ প্ৰেছিডেণ্ট দায়িত্বত আছিলোঁ, আগতে জেনেৰেল ছেক্ৰেটাৰী দায়িত্বত আছিলোঁ। মই বিজেপিৰ কাৰ্যকৰ্তা আছিলোঁ 6-7 বছৰ হ'ল আৰু কিন্তু লাষ্টত গৈ মোক টিকেট প্ৰদান কৰা নহ'ল, টিকেট নিদিলে আৰু টিকেট নিদিওঁতে মোক ৰাইজে ইমান দিনে মই বিজেপিৰ কাৰ্যকৰ্তা যিহেতু আছিলোঁ, মোৰ ডিমৌবাসী ৰাইজে নাই টিকেট নিদিলেও আপুনি নিৰ্দলীয় উঠিব লাগে বুলি কোৱা হেতুকে মই নিৰ্দলীয় উঠিছিলোঁ, প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলোঁ আৰু সেই হিচাপে ৰাইজে মোক জিকাই লৈ গ'ল। ৰাইজে যেনেধৰণে মোক ক'লে আৰু সেনেদৰে উত্তৰ দিলে, মই সেইকাৰণে বহুত সুখী আৰু আগন্তুক দিনতো ৰাইজৰ পৰামৰ্শ লৈ আগবাঢ়ি যাম। প্ৰচাৰ অভিযানটো টিকেটটো নিদিলে আৰু প্ৰচাৰ অভিযানটো বিৰাট তেওঁলোকে জোৰদাৰ চলাইছিলে। ইয়াতে আমাৰ ডাঙৰ ডাঙৰ নেতা আহিছিলে আৰু আমাৰ দল সংগঠন গোটেইখিনি লাগি ধৰিছিলে, মই সেইটো স্পষ্টভাৱে ইয়াতে মই দেখা পাইছিলোঁ আৰু দল সংগঠন গোটেইখিনি লাগি মেলি আৰু মোক আজি মানে তেওঁলোকে হাৰাবৰ কাৰণে চেষ্টা কৰিছিলে, কিন্তু ৰাইজে তাৰ প্ৰত্যুত্তৰ দিলে আৰু ৰাইজে মোক জিকাই লৈ আহিলে। মই সম্পূৰ্ণ নিকাহ আৰু দুৰ্নীতিমুক্ত মোৰ পঞ্চায়তটো মই কৰিব বিচাৰোঁ আৰু আজিৰ দিনত আমাৰ চৰকাৰেতো কৈ আছে দুৰ্নীতিমুক্ত হৈ আছে বুলি, কিন্তু আমাৰ বহুত পঞ্চায়তত দুৰ্নীতিমুক্ত হোৱা নাই। আমাৰ বিভিন্ন আঁচনিবোৰ আহিছে, যোগ্য মানুহে পোৱা নাই, সেইবোৰ দায়িত্ব মোৰ হয় এতিয়া। মই সেইখিনি গোটেইখিনি নোপোৱা মানুহবোৰকো মই কেনেধৰণে দিব পাৰিম আৰু
আগন্তুক পঞ্চায়তত আমাৰ ডিমৌ পঞ্চায়তখন কেনেকৈ ডেভেলপমেণ্ট মই কৰিব পাৰোঁ, কেনেকৈ উন্নয়নমূলক কামবোৰ কৰিব পাৰোঁ, সেইবোৰ মই বিচাৰ বিবেচনা কৰি আৰু মোৰ আছে মেম্বাৰবোৰ থাকিব, আমাৰ পঞ্চায়ত আমাৰ এতিয়া গঠন হ'ব, সেইখিনি গোটেইখিনি লৈ আমি ধুনীয়াকৈ আগবাঢ়ি যাম বুলি প্ৰতিশ্ৰুতি কৰিছোঁ ৰাইজৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।